জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল দিল্লীতে সীমাবদ্ধ থাকিব জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ দেশৰ বিদেশ সচিবে ফোন কৰি জনালে ৰাজ্য চৰকাৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা অসমতে অনুষ্ঠিত হ'ব ইনভেষ্টমেণ্ট সামিট জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ চলোৱা হৈছিল ব্যাপক প্ৰস্তুতি কিন্তু এই মুহূৰ্তত স্পষ্ট হৈছে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হৈছে দিল্লীতে সীমাবদ্ধ থাকিব জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ভাৰত ভ্ৰমণ কাৰ্যসূচী দেশৰ বিদেশ সচিবে ফোন কৰি জনাইছে অসম চৰকাৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথাখিনি অৱশ্যে ইনভেষ্টমেণ্ট সামিট হিয়া কিন্তু অসমতে অনুষ্ঠিত হ'ব আৰু ইনভেষ্টমেণ্ট সামিটৰ পৰা আশা কৰা হৈছে যে অসম যথেষ্ট লাভান্বিত হ'ব ইনভেষ্টমেণ্ট সামিট অসমতে অনুষ্ঠিত হ'ব আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনাই যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহব কাৰণটো তেওঁ আমাক জনোৱা নাই গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে ভাৰতৰ কথা জড়িত আছে তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰো গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহব নতুন দিল্লীত হ'ব আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট সেইটো এপ্ৰপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব অসমত থাকি চীনক সমৰ্থন কৰে একাংশই অসমলৈ বাহিৰৰ মানুহ আহিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিছে একাংশই অসমৰ উন্নতি নোহোৱা পৰিৱেশৰ সৃষ্টি কৰিছে নৈৰাজ্যবাদীসকলে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া অত্যন্ত দুখজনক কথা এটা হ'ল নৈৰাজ্যবাদীসকলে এটা এনেকুৱা এটা পৰিৱেশ কৰি পেলালে যে অসমৰ উন্নতি নহ'ব অসমৰ উন্নতি হোৱাত এচাম মানুহে বেয়া পায় যি অসমত থাকি চীনৰ সাপোৰ্টাৰ যি ভাৰতবৰ্ষক বেয়া পায় অসমক বেয়া পায় তেওঁলোকে এনেকুৱা কিছুমান পৰিৱেশৰ সৃষ্টি কৰিছে যাৰ ফলত বাহিৰৰ মানুহ আহিবলৈ অসমত যাতে ভয় খায় তেওঁলোকে তেনেকুৱা এটা পৰিৱেশ কৰিছে অসমৰ উন্নয়ন যাতে ব্যাঘাত হয় এই কু ৰচনাকাৰীসকলে তুচ্ছা ৰচনাকাৰীসকলে এই অসমক বেয়া পোৱাসকলে বাৰে বাৰে এই কাম কৰিছে এনেকুৱা মানুহৰ কুমতি দিয়ক ভগৱানে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো অসমৰ ডেভেলপমেণ্টৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কম্প্ৰমাইজ নকৰে কম্প্ৰমাইজ নকৰো আমাক কষ্ট দিছে কাম আমি দুগুণ কৰিম আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হোৱাটো দুৰ্ভাগ্যজনক বঙাইগাঁৱত এইদৰে মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে আহিলেতো ভাল কথা আছিলে বহুখিনি কথা বেলেগ ধৰণে আমাৰ হয়তো উন্নয়নৰ কথা বহুত হ'লহেঁতেন কিন্তু যদি সেইটো নহয় তেতিয়া আমি শুনিছিলোঁ যে প্ৰধানমন্ত্ৰী মহোদয়ে সেইটো বিশেষভাৱে অসমক প্ৰদান কৰিছিলে সেইটো সুবিধা আৰু যদি নহয় তেতিয়াহ'লেতো দুৰ্ভাগ্যৰ কথা জুবিন হত্যা গোচৰত অভিযুক্তই যিমান কৰিলেও সত্য গাপ দি ৰাখিব নোৱাৰে দুখীয়া শাস্তি পাবই বঙাইগাঁৱত এইদৰে লগতে ক'লে গৰিমা শইকীয়া গাৰ্গে বঙাইগাঁৱৰ ইণ্টাৰনেশ্যনেল একাডেমী অফ স্কলাৰ্ছত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰি আৱেগিক হৈ উঠিল গৰিমা শইকীয়া গাৰ্গ ওদালগুৰি বিশিষ্ট শিল্পী খৰ্গেশ্বৰ বড়োৱে নিৰ্মাণ কৰি উলিয়াইছে জুবিনৰ প্ৰতিমূৰ্তিটো আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত গৰিমা গাৰ্গৰ লগতে উপস্থিত থাকে কণ্ঠশিল্পী জুবলিও
মই ভাবোঁ যিটো বিচাৰ প্ৰক্ৰিয়া আমাৰ সেই কথাটো যিটো সত্য আৰু শুদ্ধ হয় সেইটোৱে প্ৰতিষ্ঠা হ'ব। গতিকে গোটেই আমাৰ দেশৰ ন্যায় প্ৰক্ৰিয়াটোৰ ওপৰত মোৰ বিশ্বাস আছে, আস্থা আছে। এতিয়ালৈকেতো ভালকৈ গৈ আছে। গতিকে যিখিনি সুবিধা আছে সেইখিনি গ্ৰহণ কৰিলেও কিন্তু সকলোবোৰ নস্যাৎ হ'ব আৰু সত্য আৰু শুদ্ধই প্ৰতিষ্ঠা হ'ব। ভগৱানেও সেইখিনি সহায় কৰিব। সকলো অসমীয়াৰ এই কোটি কোটি জনতাৰ প্ৰাৰ্থনা আছে, আশীৰ্বাদ আছে। গতিকে যিটো সঁচা আৰু যি দোষীয়ে যিখিনি কৰিছে জুবিনৰ নিচিনা এক সত্তাৰ প্ৰতি মানসিকভাৱে শাৰীৰিকভাৱে সেই সময়খিনিত তেওঁ বহুত কষ্ট পালে আৰু যিখিনি অন্যায় অবিচাৰ হৈছে তেওঁৰ প্ৰতি সেইখিনি বিচাৰ হৈ সেইখিনি দোষীয়ে শাস্তি পাবই লাগিব আৰু পাবই, সেইটো মোৰ বিশ্বাস আছে।